আপোনালোকক দেখাবলৈ গৈ আছোঁ এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ যিটো কীৰ্তন ঘৰ। এয়া প্ৰথম গেটেদি সোমাই গৈ আছোঁ, চাই গৈ থাকক আপোনালোকে। অলপ দূৰ যাব লাগিব, গৈ আছোঁ। কীৰ্তন ঘৰটো ইমানেই ডাঙৰ, এছিয়াৰ ভিতৰত মানে ইণ্ডিয়াৰ ভিতৰততো নহয়, এছিয়াৰ ভিতৰত কৈছে। আচলতে কীৰ্তন ঘৰ ক'ত ক'ত আছে আপোনালোকে নিশ্চয় জানে, গতিকে সেইকাৰণে এছিয়াৰ ভিতৰত কোৱা হৈছে। আপোনালোকে জনাব কথাটো কেনেকুৱা পাইছে শুনি। সেইকাৰণে এছিয়াৰ ভিতৰত ডাঙৰ কীৰ্তন ঘৰ এই কীৰ্তন ঘৰটো। গৈ আছোঁ আমি, আছে আৰু অলপ দূৰ, চাই গৈ থাকক। ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। ইমান ধুনীয়া ধুনীয়া দৃশ্য দেখিবলৈ পাব, যিহেতু মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ কিছুমান দৃশ্য। সেইটো ভিডিঅ'ত এই গোটেইখিনি দেখুৱাব পৰা নাযায়, যিহেতু এটা ভিডিঅ'তে গোটেইখিনি যদি দেখুৱাওঁ তেতিয়া অলপ ভিডিঅ'টো বেছি দীঘলীয়া হয়। সেইকাৰণে মই দুটা পাৰ্ট চেক কৰিলোঁ। পাৰ্ট 1ত এটা দিলোঁ আৰু পাৰ্ট 2ত এই ভিডিঅ'টো দিছোঁ। চাব আপোনালোকে ভিডিঅ'টো শেষলৈকে। ইয়াতো বহুত নতুন নতুন বস্তু দেখিবলৈ পাব। এয়া গৈ আছোঁ আমি কীৰ্তন ঘৰৰ ওচৰ পাওঁ পাওঁ। কীৰ্তন ঘৰৰ প্ৰথম গেটখন বন্ধ আছে, চাই গৈ থাকক। আৰু সেইকাৰণে কীৰ্তন ঘৰৰ কিনাৰেদি আমি গৈ আছোঁ। ইমানেই দীঘল চাওক, কেতিয়াও ইমূৰ নাপাওঁগৈ। গতিকে চাই গৈ থাকক আপোনালোকে, মই দেখুৱাই গৈ আছোঁ, আপোনালোকে মাথো চাই গৈ থাকক। ইয়াৰ পিছতো মই বহুত ধুনীয়া ধুনীয়া দৃশ্য দেখুৱাম। এটা ডাঙৰ পুখুৰী আছে, তাত ধুনীয়া ধুনীয়া মাছ থাকে, মাছ আছে। আৰু মানে আছে এটা বহুত দীঘল জান আছে। জানটো মানে দেখিলে মই দেখাম ইয়াৰ পিছত আপোনালোকক। ইমানেই দীঘল, মানে দীঘল নহয়, মানে এটা ৰাউণ্ড হৈ আছে মানে জানটো। আৰু ইমান ধুনীয়া, মাজে মাজে তাত হেৰি দি দিছে, দেখাম আপোনালোকক কেনেকুৱা। আৰু মাজৰ যিটো ৰাস্তা, সেইটো মানে চাবলগীয়া প্ৰাকৃতিক পৰিৱেশ। ইমানেই শান্ত নহয়, আপোনালোকে চাই গৈ থাকক, মই কথাও কৈ গৈ আছোঁ। ইমান শান্ত পৰিৱেশ, ইয়াত যদি আহে আপোনালোকে যিমান চিন্তাত নাথাকক, সকলো চিন্তা দূৰ হৈ সঁচাকৈ মনটো শান্তি লাগিব। মানে মই আহিহে গম পাইছোঁ কেনেকুৱা লাগে প্ৰকৃততে। সকলো আমাৰ টেনশ্যন দূৰ হৈ যাব, সঁচা কথা কৈছোঁ। আৰু গোটেই পৰিৱেশটো যিমানেই ঘূৰি থাকোঁ শেষ নহয়। বহুত দেৰি লাগে ঘূৰিবলৈ, এটা দিনত হয়তো ঘূৰি শেষ নহ'ব, চাই শেষ নহ'ব। চালে চাই গৈ থাকিব লাগিব। আৰু আপোনালোকক মই যিকেইখন গেট দেখুৱাম, গেট এখনেই বাৰেপতি দেখুৱাই থকা নাই, কিন্তু মই প্ৰতিখন বেলেগ বেলেগ গেট, প্ৰতিটো বেলেগ বেলেগ ৰাস্তা, প্ৰতিটো ঘৰৰ জেগাই বেলেগ বেলেগ। গোটেই এৰিয়াটো দেখুৱাবলৈ একেটা ভিডিঅ'তটো নোৱাৰিয়েই। আৰু এই জেগাডোখৰত বিশেষকৈ এটা মই পালোঁ, ৰাতিও আছোঁ মই, দিনতো আছোঁ। ইমান ঠাণ্ডা পৰিৱেশ, কোনো উকি কিৰিলি নাই। আৰু ষ্টুডেণ্টছবিলাক যদি ৰাতি 9টাতো কিবা দোকান এখনলৈ আহে বা ক'ৰবাত আহে, বা ছোৱালীয়ে আহক, নিদিয়ে এৰি, হোষ্টেলতো কেতিয়াও এৰি নিদিয়ে। কিন্তু তেওঁলোকৰ যিখিনি শিক্ষাৰ হোষ্টেল আছে, বা কিছুমান বাহিৰতো আছে, ৰুম লৈ থাকে, তেওঁলোককো মই গম পাইছোঁ সুধি মেলি কিছুমান কথা জানি। কোনেও এষাৰ মাত নিদিয়ে, কোনেও কাকো উকিয়াই কিৰিলিয়াই নোজোকাৰে। আৰু কোনো ইয়াত মদ ভাং খাই কোনোবা বোলে পৰি আছে কিনাৰত, নেদেখে তেনেকুৱাবোৰ। মই নিজেই, আমি দুইজন ৰাতি যেতিয়া বাহিৰত ভাত খাই ৰুমত শুবলৈ যাওঁ, আমি আছিলোঁ তাত, তেতিয়া লক্ষ্য কৰিছোঁ কিছুমান কথা। সঁচাকৈয়ে মানুহখিনিৰ ব্যৱহাৰ আপুনি মানে ভাবিবলগীয়া। আমাৰ অসমতেই যে এনেকুৱা এডোখৰ জেগা আছে। প্ৰকৃততে মানুহ এনেকৈ থাকিলে সঁচাকৈ উন্নতি হ'ব। ইমান মানে ব্যৱহাৰ পাতি ভাল, শুশ্ৰূষাটো ভালেই। আৰু কোনেও কাকো জোকৰা মেলা এনেকুৱা কিছুমান নাই। মানে আমি আমাৰ নিজৰ জেগাডোখৰতে যিখিনি ৰাতি 10 বজাৰ পিছত উকি এটা হ'লেও শুনো, ইয়াত কিন্তু নাই। সঁচাকৈ বৰ শান্ত জেগা। মই আহি কিন্তু বহুত ভাল পালোঁ। আৰু সেইকাৰণে মই আপোনালোককো এইখিনি দেখুৱাবলৈ ৰাখি থ'লোঁ ভিডিঅ' কৰি। আৰু এতিয়া আপোনালোকক দিছোঁ, আপোনালোকে চাওকচোন,
জেগাডোখৰ ক'ত গম পাইছেনে? বৰপেটা ডিষ্ট্ৰিক্টৰ নসত্ৰ বুলি কয়। মানে মই আকৌ কৈছোঁ, বৰপেটা ডিষ্ট্ৰিক্টৰ সৰ্থেবাৰী পাৰ হৈ, মানে প্ৰথমে আমি গুৱাহাটীৰ পৰা নলবাৰী পাওঁ, নলবাৰী পাৰ হৈ সৰ্থেবাৰী পাৰ হৈ নসত্ৰ পায়। নসত্ৰ এখন ইউনিভাৰ্চিটি আৰু এইফালে আশ্ৰম। নিশ্চয় যিলোকে আপোনালোক যিসকল লোক ইয়ালৈ আহিছে বা ইয়াৰ বিষয়ে জানে, আপোনালোকে নিশ্চয় চিনি পাইছে জেগাডোখৰ। আৰু যিসকলে চিনি নাপায়, দেখা নাই, তেখেতসকলে শুনিছে মোৰ পৰা। মই যিহেতু গৈ আহিছোঁ, দুবাৰকৈ গ'লোঁ, গতিকে সেইকাৰণেহে মই আচলতে এইখিনি দৃশ্য লৈ আনি আপোনালোকক দেখাইছোঁ। জনাবচোন আপোনালোকে কেনেকৈ চাই গৈ থাকক আপোনালোকে। এয়া আমি আকৌ ইউনিভাৰ্চিটিৰ পৰা ওলাই এইফালেদি এইটো ৰাস্তা দেখাইছোঁ দেই। গৈ আছোঁ এইফালে গৈ মানে আমি ছেকেণ্ড গেটখন পামগৈ। এতিয়া ছেকেণ্ড গেটেদি সোমাম। গেটবিলাক যে চাবলগীয়া, মানে এইখন গেটেদি সোমাই আমি জানটো পাম। মই যিটো জানৰ কথা কৈছিলোঁ অলপ আগত আপোনালোকক, সেই জানটো এই গেটখনেদি সোমাই পাম। চাব এতিয়া গেটখন, প্ৰত্যেকখন গেটেই প্ৰায় এনেকুৱা একদম ৰজাদিনীয়া নিচিনাকৈ হয়ো। তেনেধৰণেই বনাইছে আগতে। এই গেটখন সোমাই আমি যিটো ৰাস্তাইদি যাম, সেইফালে যিটো ৰাস্তাইদি যাম, সেইফালে জানখন পাম। জানখনৰ কিনাৰেদি গৈ ৰাস্তাটো দেখাম আপোনালোকক, দেখিবই অলপ পিছত। সেই জানখনৰ কিনাৰেদি এনেকৈ গৈ মানে একেবাৰে সিটো মূৰত এটা গুহা আছে। যাম, গুহাটো আচলতে সেইফালে সোমাই নাযাওঁগৈ। গুহাটোত মানে বহুত তলত আছে। তাতে বোলে 12 বছৰ কাল তপস্যা কৰিছিলে। গতিকে সেই গুহাটো এতিয়াও আছে, তাত দেখুৱাই। আমি নাযাওঁ, তালৈ ভয় লাগে যাবলৈ, গতিকে দৰকাৰো নাই। সেই জানটোৰ কিনাৰেদি গৈ আমি বহুত ঘূৰিলোঁ। ঘূৰি তাৰ পৰা বাওঁহাতে সোমাই, আমি যেতিয়া বাওঁহাতে সোমাই যাওঁ, আপোনালোকে দেখিব কেইটামান ঘৰ, তাতে আমি আছিলোঁ। গৈ থাকক আপোনালোকে, চাই গৈ থাকক। ইয়াৰ পৰা বাওঁহাতে আমি সোমালে সেই ঘৰকেইটাতে আমি আছিলোঁ। তাৰপিছত আপোনালোকে সেইফালে আৰু দেখিবলৈ পাব সুন্দৰ সুন্দৰ জেগা। আৰু ৰাস্তাটো আকৌ এখন গেট দেখুৱাম, ৰাস্তাটো পায়। সেইখনো এখন গেট। গতিকে এই পৰিৱেশটো মানে মনত ৰৈ যোৱা এটা সাংঘাতিক শান্তিময় দৃশ্য। সেইকাৰণেহে মই ৰাখি থলোঁ। চাই গৈ থাকক আপোনালোকে, মই দেখাই গৈ আছোঁ। মাথো চাই গৈ থাকক, একদম ঠাণ্ডাকৈ। আৰু কি জানেনে, প্ৰায় ৰাতিপুৱা 3টামান বজাৰ পৰা ধৰি গোটেই দিনটোৱে গাই থাকে, তাত নাম গাই থাকে। চাই গৈ থাকক, কেনেকুৱা পাইছে জনাব। এই ইয়াত চাওক, পালোহি। মই কৈছিলোঁ নহয়, বাওঁহাতে সোমালে আমাৰ থকা ৰুমকেইটা দেখিব। এয়া আমি সোমালোঁ। এই বাওঁ চাইডে এইকেইটা ৰুমৰে এটা ৰুমত আমি আছিলোঁ। ৰুম ইমান ধুনীয়া ৰুম নহয়, ভিতৰতে সকলো সুবিধা, গতিকে থাকিবলৈও ভাল। ইয়াৰ পৰা ওলাই আমি আকৌ সেই ৰাস্তাতে সেই যিটো গুহা আছিলে তালৈ গৈ আছোঁ। চাওক, আচলতে জেগাডোখৰ ফুৰিয়ে ভাল লাগে। সেইকাৰণে আমি সেই ৰাস্তাটো শেষ কৰোঁ বুলিয়ে গৈ আছোঁ। আপোনালোকে চাই গৈ থাকক। দুইফালে গছ-গছনি, এফালে সোঁ চাইডে জান, আৰু আশ্ৰমখন বাওঁ চাইডে আছে। বহুত ডাঙৰ এৰিয়া। গৈ আছোঁ, আপোনালোকে চাই গৈ থাকক। একদম মানে ভাল লাগে ফুৰি চাকি, বহুত ভাল লাগে। আমি ধুনীয়াকৈ গোটেইখিনি ঘূৰিলোঁ। আৰু এই দীঘলীয়া যিটো ৰাস্তা জানৰ কাষে কাষে গৈ আমি সেই যে কৈছিলোঁ অলপ আগত গুহাটোৰ কথা, আণ্ডাৰগ্ৰাউণ্ড হয়, সেইটো ওচৰ পামগৈ। তাৰ ভিতৰত নোসোমাওঁ বুলি মই আগতেই কৈছোঁ, যিহেতু আমাৰ দৰকাৰো নাই যাবলৈ তালৈ, বহুত ভয় লাগে। গতিকে সেইডোখৰ আঁতৰৰ পৰাই গুচি আহিছোঁ। আপোনালোকে দেখিব মই গুচি অহা। গৈ থাকক চাই। থাকিলোঁ আমি, এৰাতি থাকিলোঁ ইয়াত। আৰু ইয়াৰ আগত আছিলোঁ
এৰাতি কেইবছৰমানৰ আগত আহিছিলোঁ। তেতিয়া অৱশ্যে ইমানখিনি নুফুৰিলোঁ, সময় কম হ'ল, গুচি গ'লোঁ এৰাতি থাকি। আৰু এইবাৰ এৰাতি থাকি আমি পিছদিনাখন গোটেইখিনি ফুৰিছোঁৱে। আগদিনা ৰাতিও ফুৰিলোঁ। আমি বহুত আহিছিলোঁ, কেইবাগৰাকীও আহিছিলোঁ একেলগে। এতিয়া তেখেতসকলেও বেলেগ চাইডে গৈছে, আমি এইফালে চাহকণ খাই ফুৰি আছোঁ আৰু ফুৰি আপোনালোকলৈ এয়া ভিডিঅ' ৰাখি আছোঁ আৰু দেখিছেনে? আৰু দেখুৱাম দেই, শেষলৈকে চাই গৈ থাকক।